35টা পোস্ট এতিয়া 538টা পোস্ট খালি আছে এই ভ্যাকেন্ট পোস্টত আমি লগে লগে দিম তাৰ পিছত মই আৰু এটা কথা কওঁ এইবাৰ বাজেট স্পিচত কোৱা হৈছিল যে আমি 2000 মণ্ডল লম তাৰে 500 মণ্ডলৰ আমি লগে লগে এডভাৰটাইজমেন্ট দিম সেইখিনি অৱশ্যে কোৱালিফিকেশন আজি যিখিনি মণ্ডল ট্ৰেনিং লৈ আছে সেইখিনিতকে বেলেগ হ'ব তেওঁলোকক আমি অগ্ৰাধিকাৰ দিছো অলপ সায়েন্স ষ্ট্ৰীমত জিওগ্ৰাফি থকা বা এনে ধৰণে আৰু টেকনলজিৰ লগত তেওঁলোক ট্ৰেইনলি হ'ব লাগিব গতিকে তেনে কোৱালিফিকেশনটো অলপ বেলেগ হ'ব ইয়াৰ পিছত সেই কাৰণে পুৰণি ট্ৰেইনিং লোৱা সকলোকে আমি প্ৰথম এপইন্টমেন্ট দি ল'বলৈ বিচাৰিছো আৰু লগে লগে এইখিনি হ'ব আৰু আমি আশা কৰিছো এই 538টা পোষ্ট এতিয়া যদি 2 মাহ মানৰ ভিতৰত ফিল আপ হ'ব বুলি আমি ভাবিছো আৰু তাৰ এইখিনি মানে পৰীক্ষা হোৱাৰ এনাউন্স কৰাৰ লগে লগে আমি আনাদাৰ 500 আমি এডভাৰটাইজ দি দিম গতিকে মণ্ডলৰ যিখিনি অভাৱ আছে এইখিনি অতি সোনকালে পূৰণ হ'ব বুলি ভাবিছো ঠিক আছে থ্যাংক ইউ সিগদার মাননীয় অধ্যক্ষ ডাঙৰীয়া মন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে জনাইছে যে 200 লাটমণ্ডলৰ নিযুক্তি অতি সোনকালে হ'ব আৰু 500 লাটমণ্ডলৰ নিযুক্তি দিয়াৰো চিন্তা চৰ্চা কৰি আছে আমি অধ্যক্ষ ডাঙৰীয়াই বিভাগটোৰ নামেই হৈছে ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ গতিকে দুৰ্যোগ ব্যৱস্থাপনা বিভাগ এটা যেতিয়া কোনো বিষয়াৰ পদ খালী হৈ থাকে আৰু যেতিয়া দুৰ্যোগ আহে সেই দুৰ্যোগৰ লগত মোকাবিলা কৰাটো কিমান অসুবিধা হয় কিমান সেই দুৰ্যোগৰ লগত আমি হাৰি যাওঁ এই কথাটো অলৰেডি কলে ব্যৱস্থা আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাইছো যে যেটো বাকি 500ৰ কথা কৈছে এই 500 কিমান দিনৰ ভিতৰত সেই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব মন্ত্ৰী ডাঙৰীয়াই ক'ব লাগে অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় আমি বাকি 500ৰ ক্ষেত্ৰতো আমি পৰীক্ষা তৎকালীনভাৱে কৰিম আৰু আমি চেষ্টা কৰিম যে এপইন্টমেন্টটো ইয়াৰ আগতে দিব পৰা মানে অহা নিৰ্বাচনৰ আগলৈ চেষ্টা কৰিম নহলেও এখিনি প্ৰায় সম্পূৰ্ণ কাম হ'ব তাৰ লগতে মই আৰু এটা কথা কৈছো যে তেখেতে কৈছে বাবৰ মানে খালি থাকিলে বেয়া আমি এডিআৰই যেটো পৰীক্ষা হ'ল তাৰ পৰা আমি অন্যান্য পোষ্টৰ কাৰণে থাৰ্ড গ্ৰেড ফোৰ্থ গ্ৰেড যিখিনি আছে আমি প্ৰায় 300 পোষ্ট পাম গতিকে সেইখিনিও এতিয়া কম দিনৰ ভিতৰতে ফিল আপ হ'ব আমাৰ সাৰ্কুল অফিস বা আমাৰ মূল অফিসত যিখিনি অভাৱ আছে সেইখিনি অতি সোনকালে পূৰণ হ'ব কোৱেশ্চন নম্বৰ 64 কমলেশ্বৰ দে পুৰকাষ্ট অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত দিয়া আছে অধ্যক্ষ মহোদয় আমি দেখা পালো যে আমাৰ উচ্ছেদ লৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী কঠোৰ অধ্যক্ষ মহোদয় আজি যিটো প্ৰশ্ন কৰিছিলো তাৰ কিছুমান ভয়ংকৰ তথ্য অধ্যক্ষ মহোদয় মই বিধানসভাত দাঙি ধৰিছো অধ্যক্ষ মহোদয় আমি ভাবিছিলো যে আমি দেশখন বিভক্ত হৈছে আমি হিন্দুস্তানত আছো কিন্তু আমাৰ যেটো কাঠিগড়াৰ যেটো ৰাজস্বকৰ যেটো ঘটনা যে দেখা পালো অধ্যক্ষ মহোদয় 98 বিঘা জগা তাতে পাট্টা নাম্বাৰ 49 মৌজা মহাদেৱপুৰ প্ৰাৰ্থী তাতে অধ্যক্ষ মহোদয় ৰাধামাধৱ বিগ্ৰহ লৰ্ড ৰাধামাধৱ বিগ্ৰহ জগা তাতে আমি দেখা পালো মৰসুফ আলী মজুমল আলী আৰু হাজি আমৰ আলী ইহঁতৰ নামত খতিয়ান হৈ গল অধ্যক্ষ মহোদয় ক্লিয়াৰলি লিখা আছে দেৱত্বৰ সম্পত্তিত হেৰি হ'ব নোৱাৰে খতিয়ান হ'ব নোৱাৰে অধ্যক্ষ মহোদয় তাতে আমি আগতে আৰু এটা আছে কুৱেশ্যনটো কৰা তাতে আমি 2-3 মিনিট ব্যাখ্যা কৰি দিম অধ্যক্ষ মহোদয় পাট্টা নাম্বাৰ 35 ৰাধামাধৱ মন্দিৰ তাতে আমি দেখা পালো দেৱত্বৰ সম্পত্তি তাতে আব্দুল গফুৰ আব্দুল মালিক নুৰুন্নেছা আপোনাৰ বেগম চৌধুৰী আৰু ইমৰানা বেগম চৌধুৰী আমি ভাৰতীয় মুছলমান লৈ কথা কোৱা নাই অধ্যক্ষ মহোদয় কিন্তু এই যে মিয়া মুছলমান যিখিনি আছে আৰু আপুনি যদি চাই যদি আপুনি দেখা পাব দুৰ্গা দেৱীৰ মন্দিৰ গোৰাগ্ৰাম তাতে ক্লিয়াৰলি লিখা আছে গোৰাগ্ৰামৰ দুৰ্গা দেৱী দেৱত্বৰ সম্পত্তি বিবেচন্দ্ৰ নাথ 323 নম্বৰ দাগ 81 নম্বৰ পাট্টা ৰাজা গোলগোবন্দিৰ দিনত মন্দিৰখন এখন মন্দিৰৰ অধ্যক্ষ মহোদয় বিশেষ সম্প্ৰদায়ৰ মানুহ এটাই দখল কৰি ৰাখিছে অধ্যক্ষ মহোদয় মই লাষ্ট এটা আধা মিনিটৰ মধ্যে শেষ কৰিম তাতে আমাৰ লিখা আছে আসাম টেনেন্সি এক্ট 1971 as per this
Act, the Devotor property cannot be transferred, settled within the people belonging to other community. And as such, he stated that the Khotian in question is illegal. Khotian hoboi nuare. Sir, Devotor সম্পত্তি বক্তব্য Khotian আছে। হব নোৱাৰে। অধ্যক্ষ মহোদয় মই মাননীয় মন্ত্ৰীলৈ অনুৰোধ কৰিম এই যে দেৱত্বৰ সম্পত্তিত খতিয়ান বেয়া হওক এনেকা দুইটা ইনষ্টেন্স দিলো Question কৰক। ভাল এটা এনকোয়ারি লাগে আর হাই লেভেল কমিটি পঠাই কেনে এই দেৱত্বৰ সম্পত্তিখিনি যাতে উদ্ধাৰ কৰা হয় তাৰ কাৰণে মন্ত্ৰী মহোদয়ৰ পৰা মই অনুৰোধ জনাইছো। Honorable Minister. মাননীয় অধ্যক্ষ মহোদয়, আমাৰ সন্মানীয় সদস্য কমলেশ্বৰ উৰুকাস্থৰ যিকেইটা কথা কৈছে ঠিকেই কৈছে। আমাৰ যেতিয়া এটা দেৱোত্তৰ ভূমি, এই দেৱোত্তৰ ভূমি ক্ষেত্ৰত মানে ৰিলিজিয়াছ এণ্ড চেৰিটেবল এক্টৰ ছেকশ্যন 50 মতে মানে 15 মতে এই দেৱোত্তৰ মাটি আন কমিউনিটিক নোৱাৰে দিব। তাৰমানে যিটো কমিউনিটিৰ সেইটো দেৱোত্তৰ ভূমি একে কমিউনিটিৰ মানুহক তাত বহিবলৈ বা কিবা ভোগ কৰিবলৈ দিয়াৰ অথৰিটি সেই দেৱোত্তৰ যি সেইটো মানে সত্ৰ হওক অন্য হওক মন্দিৰ হওক যি হওক তেওঁলোকৰ অথৰিটিয়ে কাৰোবাক দিলে তেওঁলোকক দিব পাৰে। ইয়াত কমিউনিটিটো বেলেগ হ'ল, মানে দেৱোত্তৰ ভূমিৰ মালিক বেলেগ কমিউনিটি আৰু তাত বহি থকা মানুহৰ কমিউনিটি বেলেগ, এইটো প্ৰথম কথা দিব নোৱাৰে। কিন্তু কথা হৈছে কি এই দিব নোৱাৰা বিষয়টো এইটো মানে আজি গৈ ই এটা জটিল সন্ধিক্ষণত থিয় হৈছে। এইটো ৰাধা মাধৱ মন্দিৰৰ নামত মুঠ মাটিকালি আছিল 134 বিঘা। এই মাটিৰে 20 বিঘা 5 কঠা মাটি দেৱোত্তৰ তদাৰকীৰ দখলত আছে, যোনে তদাৰক কৰে সিহঁতৰ দখলত আছে। তাৰপিছত মহাদেৱপুৰৰ মানে বাকী 74 বিঘা 4 কঠা মাটি এইটো হৈছে টেনেন্সিৰ দখলত আছে। এই যিখিনি বেলেগ বেলেগে দখল দিলে এই দখলৰ ক্ষেত্ৰত কি হ'ল এই ৰেকৰ্ডৰ মতে সেয়া ৰাধা মাধৱ বিগ্ৰহৰ নামত দেৱোত্তৰ মাটি হিচাপে লিপিবদ্ধ হৈ আছে, কিন্তু দখল হৈ আছে বেলেগৰ। ইয়াৰ পিছত হাইকোৰ্টে আব্দুল গফৰ আৰু অন্যান্যৰ নামত যিটো হেৰি হ'ল সেই জৰিয়তে বেদখলৰ বিষয়ে অৱগত যেতিয়া হাইকোৰ্টৰ হ'ল, DC কাছাৰে কি কৰিলে ইয়াৰ কাৰ্যব্যৱস্থা গ্ৰহণৰ কাৰণে নিৰ্দেশো দিলে। তাৰপিছত এই মৌজাৰ মানে মাধৱপুৰ মৌজাৰ ইয়াত অতিৰিক্তভাৱে 15 বিঘা 6 কঠা মাটি ৰাধা মাধৱ বিগ্ৰহৰ নামত দেৱোত্তৰ ভূমি হিচাপে ৰেকৰ্ডত থকা মাটিও আব্দুল গফুৰ, আব্দুল মালিক, নুৰুন নেছা, চাইনা বেগম চৌধুৰী আৰু ইমৰানা বেগম চৌধুৰীয়ে বেদখল কৰি এতিয়াও মানে বেদখল কৰি থকা পোৱা গৈছে। কিন্তু ইয়াত মই বহুত বহলাই ক'বলৈ বিচৰা নাই, মোটামুটি এইটো কথা ক'বলৈ বিচাৰিছোঁ যে এই গোটেই কথাটো এতিয়া পৰৱৰ্তী সময়ত বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰধীন হৈ আছে। গতিকে বিচাৰধীন হৈ থকাৰ ক্ষেত্ৰত ৰাধা মাধৱ যিটো বিগ্ৰহৰ মাটিৰ পৰা বেদখলকাৰীসকল আঁতৰি যাবলৈ কোৱা হয়, কাৰণ তেওঁলোকক ধৰ্মীয় আৰু দাতব্য ভূমি দেৱোত্তৰ ভূমি বুলি বেদখল তেওঁলোকক যদিও কোৱা হৈছে, তেওঁলোকে ন্যায়ালয়ৰ পৰা এটা নিৰ্দেশ আনি পেলাই তেওঁলোকে ঠিক তেনেধৰণে এতিয়াও বিচাৰধীন হৈ আছে, সেইকাৰণে ৰৈ আছে। গতিকে এভিকশ্যন নটিচ দিয়া হৈছিল, মানে ডিচিৰ ওপৰত এইটো কৰ্তৃত্বও দিয়া হৈছিল। ন্যায়ালয়ে এই এভিকশ্যন নটিচৰ ওপৰত আকৌ স্থগিতাদেশ দিলে। এই গোটেই কথাটোৰ কাৰণে আজি চাবজুটিচ হৈ ন্যায়ালয়ৰ হস্তক্ষেপ থকা কাৰণে এই কাটিগড়া ৰাজচক্ৰৰ অন্তৰ্গত মানে এইখিনিৰ এই দেৱী মানে ইয়াৰ যিখিনি দেৱোত্তৰ ভূমি এইখিনি ভূমি মুক্ত কৰা আমাৰ কাৰণে এটা অসুবিধা হৈছে। গতিকে নহ'লে আমি এইখিনি একদম আইন মতে নিয়ম মতে এইখিনি আমি তৎকালীনভাৱে উচ্ছেদ কৰিব পৰা ব্যৱস্থাত আছিলে। অধ্যক্ষ মহোদয়, 1 নম্বৰ কথাটো হৈছে কি দেৱত্বৰ সম্পত্তি খতিয়ান হ'ব নোৱাৰে, একদম ক্লিয়াৰ কথা। এইটো আপুনিও ক'লে একদম ক্লিয়াৰ কথা। অধ্যক্ষ মহোদয় আধা মিনিট ক'ব দিয়ক মোক। এতিয়া কথাটো ক'ব নালাগে, কুৱেশ্যন যদি আছে কথাটো প্ৰতিশ্ৰুতি দিছে দেৱত্বৰ কুৱেশ্যন নম্বৰ 65 দেৱত্বৰ সম্পত্তি গাছ কৰিব
তাৰ পিছতে কোৰ্টলৈ Question গুচি যাব lost স্যাৰ এনেকা হ'ব নোৱাৰে স্যাৰ Please. তাৰ কাৰণে মন্ত্ৰী মহোদয় যেতিয়া কঠোৰ ব্যৱস্থা লয় Already ক'লে, তাৰ কাৰণে মই court-ত মন্ত্ৰী মহোদয়ক subject জনাইছো হৈ আছে। জাকিৰ লস্কৰ কুৱেশ্যন নম্বৰ অধ্যক্ষ 65 মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা আছে অধ্যক্ষ মহোদয় এই আমি উত্তৰটো পাইছোঁ তাত মানে আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা আৰু আমি 26 তাৰিখৰ যিটো এগ্ৰিকালচাৰৰ পৰা পাইছিলোঁ তাত এটা বিসংগতি আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে মোক কৈ আছে যে মডেল কলেজ বাদ দি 45 বিঘা ভূমি এগ্ৰিকালচাৰ কাৰণত আছে আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে কৈ আছে যে 30 বিঘা মডেল কলেজ বাদ দি টোটেল 14 বিঘা 18 শতাংশ আছে আমাৰ কথাটো হ'ল তাত মানে এটা যে অডিঅ' ক্লিপটো যেটো ভাইৰেল হৈছিলে department has alleged in the audio clip and it is also not possible to identify the speaker without forensic science laboratory তেনেহলে তাত মানে এজন নহয় আমাৰ এমপি এজন জড়িত আছিল এমপিৰ নামটো আহিছে আমাৰ এক্স মিনিষ্টাৰৰ নামটো আহিছে আমাৰ নিজৰ নামটো আহিছে আমাৰ ডিস্ট্ৰিক্ট কমিশনাৰৰ নামটো আহিছে তাত যদি মণ্ডলক লৈ খেলিমেলি হৈছে তে আমাৰ কথাটো হ'ল এই অডিঅ' ক্লিপটো ফৰেনচিক লেবত দিব লাগে এক্সামিনৰ কাৰণে আৰু যদি এইটো হাসা হয় তে আইনমত যি ব্যৱস্থা লোৱা লাগে এই ব্যৱস্থাটো এইজন মানুহৰ ওপৰত ল'ব লাগে অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় মাটি বাৰীৰ যিটো কথা মানে কলেজৰ মাটি এগ্ৰিকালচাৰৰ মাটি তাৰ ওপৰত পিডব্লিউডি হাইলাকান্দি বিল্ডিং ডিভিজন সব আহিল এতিয়া মাটি বাৰীৰ কথাটো গৈ পেলাই লাগি গ'লগে ভিডিঅ' ক্লিপত কুৱেশ্যনটো সেই ধৰণে আহিছে নহয় এই মাটি বাৰীৰ সমাধানৰ বিষয়টোত বৰ কুৱেশ্যনটোতো ইমান ইণ্টাৰেষ্ট নাই আৰু তেখেতসকলেও বিচৰা নাই এতিয়া কৈছে যে সম্প্ৰতি সামাজিক মাধ্যমে ভাইৰেল একটি অডিও বাৰ্তাৰ কথোপকথনে কাটলিছাড়া সমষ্টিৰ সম্মানিত বিধায়ক মহাশয় উল্লেখ করেছেন যে তিনি একজন পাটুয়ারিকে ম্যানেজ করে কৃষি বিভাগে জমি মডেল কলেজ হস্তান্তর করার সুবিধাজনক পরিস্থিতি তৈরি করেছে সরকার কি এই নির্দিষ্ট পাটুয়ারিকে আইনের আওতাত এনে তদন্ত করার ব্যবস্থা করেছে এই বিষয়ে বিস্তারিত তথ্য সদনে জানাতে লাগে এতিয়া এইটো তেখেতসকলে মাটি বাৰী কথা আগত লিখিলে কিন্তু এইটোত লাগি আছে এইটো কথা এতিয়া আমি ডিসিক কৈছো যে ইনকোয়ারি কৰা আৰু কোন হেৰি হৈছে তেওঁলোকে ঠিক কৰি উলিওৱা কিন্তু ডিসিয়ে কৈছে যে এইটো ফৰেনচিক ল্যাবৰেটৰীত এক্সামিন কৰিলেহে আমি খাটাং কথা ক'ব পাৰিম এতিয়া ডিসিক আমি ইনস্ট্ৰাকশন দিছো যে এই মানে ভিডিঅ' ভাইৰেলটোৰ ক্ষেত্ৰত তেখেতসকলে যেটো উত্তৰ বিচাৰিছে যে এইটো ফৰেনচিক ল্যাবৰেটৰীত পৰীক্ষা কৰিহে ইয়াৰ ছয় নিশ্চয় দিব পাৰিব থ্যাংক ইউ কুৱেশ্যনাৰ আমার সমষ্টির কুৱেশ্যনাৰ এটা সমষ্টি না কাটলিছাড়া এইটো কাটলিছড়া আমার সমষ্টি তাই পিছ কাৰণে তাত মানে পিছ কাৰণে কুৱেশ্যনাৰ আছে আপুনি বচনটো কৈ দিগি তাত মানে যেনেকুৱা ওলাইছে তাত এইটো আপুনি শুনিলে আপুনি নিজেও লাজ পাব তাৰ কাৰণে আমি এইটো চাইটো কুৱেশ্যনটা চিধা কৰে আমি মাননীয় মন্ত্ৰী মহোদয়ক ধন্যবাদ জানাইছো যে এইটো ইনকুৱাৰী হ'ব লাগে এবং ফৰেনচিক লেবত যাব এটা হৈ যাব ঠিক আছে সুজাম মাননীয় অধ্যক্ষ মহোদয় এই দীনদয়াল মডেল ডিগ্রি কলেজটো হয়েছে আমার কাটলিছড়া সমষ্টিত আমার ডিসি মহোদয়ে 60 বিঘা সরকারি জমি দিছিলে বলদালপল্লী সুলতানি এরিয়াত তার পাছত এক্সিকিউটিভ ইঞ্জিনিয়ারে তাতে রিপোর্ট দিলে এই টিলা কাটিংত আরো 12 কোটি টাকা লাগে আর ফাইলিংত আরো 8 কোটি লাগে 20 কোটি আমি মাননীয় শিক্ষামন্ত্রী মুখ্যমন্ত্রীর দ্বারস্থ হই তাতে আরো একু ল্যান্ড নাই সরকারি 45 বিঘা এগ্রিকালচারাল ল্যান্ড আসিলে তারপরা ডিসি মহোদয়ে লট মন্ডল পাটোয়ারি দিয়ে ইনকোয়ারি করি 30 বিঘা জমি কলেজের কারণত দিলে আমি ডাইরেক্টরত আমার এগ্রিকালচার মিনিস্টারত দৌড়ঝাপ করিল আমার সাংসদ কৃপানাথ মালা দৌড়ঝাপ করিলে যে এই কলেজটো স্যাংশন হয়েছে কাটলিছড়া হাইলাকান্দি এলএসিত কলেজ আছে আর আলগাপুরত আছে কিন্তু দক্ষিণ হাইলাকান্দি রিমোট এরিয়া 9টা গাঁও পঞ্চায়েতে ডেভেলপমেন্ট ব্লক হায়ার সেকেন্ডারি নাই কলেজ নাই
তার পাছত আমার ক্যাবিনেট ডিসিশন হলে 30 বিঘা জমি ডাইরেক্টরে দিব নোৱাৰে 4-5 বিঘা হলে দিব পারে 30 বিঘা জমি ক্যাবিনেটের ডিসিশন হয় স্যাংশন হল লাজর কথা কইছে মুখ্যমন্ত্রী তরুণ গগৈ ডাঙ্গরিয়া যেহেতু আসিলে 14-15 ইংরেজির দীনদয়াল মডেল ডিগ্রি কলেজ আজি 25 চলি আছে কুৱেশ্যনটো কৰ। কিন্তু প্ৰশ্ন। আমার সঙ্গী বিধায়ক আরে লাগি সুজা, আছে প্রশ্নটা কর। কাটিছড়ার পরা কলেজটো কেনেকা হাইলাকান্দিত লৈ যাব এটা লাজর কথা ইনকোয়ারি দিয়ে হ'ব। আছে ডিসির Question, sir, question, sir. কুৱেশ্যনটো কৰা এই এতিয়া কুৱেশ্যনটো এইটো আমি নহয় নেকি? ধন্যবাদ দিছো আমার রেভিনিউ মিনিস্টারক Honorable member, please, লাজ পাব honorable member, question related হয় না শুনিলে লাজ পাব রিলেটেড তো মিনিষ্টাৰে জবাব দিব। এতিয়া আমি ধন্যবাদ দিছো এই আপুনি বহক এতিয়া। হোক বা বলতা Please sit down. এই অডিঅ'টো শুনিলে স্যার লাজ পাব কলেজটো হ'ব লাগে Please, লাজ পাব এনেকুৱা যাব নোৱাৰে Please, please. হাইলাকান্দিৰ বিধায়কে হাইলাকান্দি প্লিজ নিবই মন্ত্ৰী নহ'ব জবাব দিব। আপুনি বহক, আপুনিও বহক। honorable minister, এই অডিঅ'টো শুনিলে please, লাজ পাব স্যার minister ক'ব না। আরে কি অধ্যক্ষ মহোদয়, আমি সকলোৱে কথাখিনি শুনিছো। ইয়াৰ উত্তৰটোতো আনিবৰ হলে কিবা এটা ইনকুৱাৰী কৰি তাৰ ৰিপৰ্ট লাগিব নহয়। নহয়। তাৰ পিছতে আমি যোনে যেনেকে গ্ৰহণ কৰোঁ ৰিপৰ্টটো গ্ৰহণ কৰিব পাৰিম। question number কাটিছড়াত হ'ব 66, লাগে Dr. কাটিছড়া পৰমানন্দ ৰাজবংশী। honorable minister, question number অধ্যক্ষ মহোদয়, 66, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। সন্মানীয় অধ্যক্ষ মহোদয়, যিটো সময়ত আমাৰ যশস্বী মুখ্যমন্ত্ৰী মহোদয়ে চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিছে, সেইখিনি সময়তেই আমাৰ চিপাঝাৰ সমজিলাত 9টা গাঁও প্ৰধানৰ পদ খালী হৈ আছে। তাতোকৈ গুৰুত্বপূৰ্ণ কথা হৈছে কি যে ইংৰাজ প্ৰশাসনৰ যি অভিযুক্ত দৰঙৰ প্ৰথমগৰাকী চৰকাৰী গাঁওবুঢ়া, এতিয়া গাঁও প্ৰধান আঠিয়া পোষ, যিগৰাকীয়ে 1994 চনৰ পথৰুঘাট কৃষক আন্দোলনত প্ৰাণাহুতি দিছিল, এই গাঁওবুঢ়াৰ বংশৰে মই আজি মোৰ গাঁৱত 4 বছৰ হ'ল গাঁওবুঢ়া নিযুক্তি দিয়া নাই। আৰু এই বিষয়টো যেতিয়া মই আগৰ আয়ুক্ত, জিলা আয়ুক্ত, এতিয়াৰ জিলা আয়ুক্তক যেতিয়া মই 3বাৰ 4বাৰ 5বাৰ সভাই সমিতিয়ে কওঁ, কোনো গুৰুত্ব দিয়া দেখা নাই। আনকি আমাৰ সন্মানীয় আপুনি কুৱেশ্যনটো কৰক, কেতিয়া দিব? তাকে নহয়, সেইটোকে আপুনি অকমান কওক যে মই তেখেতক কথা এটা ক'ব নহয়, খুজিছো। মাননীয় আমাৰ আপুনি মন্ত্ৰী কুৱেশ্যনটো মহোদয়, কৰক যে অলপতে সমজিলাৰ এখন সভাত তেখেতৰ সন্মুখতে যেতিয়া মই কৈছিলো, তেতিয়া লগে লগে তেখেতে কৈছিল যে কি যে নিযুক্তি দিয়া হ'ব আমাৰ আয়ুক্ত ডাঙৰীয়া। আপুনি কুৱেশ্যনটো কৰক, ৰিপ্লাই দিব। কুৱেশ্যনটো মই এইকাৰণে মানে এই কুৱেশ্যন মই কোনো পৰিপূৰক প্ৰশ্ন নাই, মোৰ এটাই প্ৰশ্ন যে আজি ইয়াত আপোনালোকে জানি হয়তো দুখেই পাব যে কেইবাটাও বিশেষকৈ 9টা গাঁওবুঢ়াৰ পদ বা গাঁও প্ৰধানৰ পদ খালী হৈ আছে। আৰু মোৰ গাঁওখনত কমেও 1,500ৰো অধিক মানুহ আছে, আৰু তাৰে আশে পাশে থকা এজন গাঁওবুঢ়াই প্ৰায় 4,000 বা 2খন গাঁৱৰ 3খন গাঁৱৰ গাঁওবুঢ়া হৈ থাকিবলগীয়া হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী, মাননীয় আমাৰ মন্ত্ৰী মহোদয়ক মই এটা কথাই সুধিব খুজিছোঁ যে ইয়াত এই পদসমূহৰ নিযুক্তি প্ৰক্ৰিয়া বৰ্তমান চলি আছে বুলি যিটো কথা কৈছে, এটা বোকাত মিছা কথা কৈছে। এবাৰ নহয়, দুবাৰ নহয়, বাৰে বাৰে মই যেতিয়া আপোনাক গাঁওবুঢ়া নিযুক্তি দিয়ক বুলি কৈ আছো, তেতিয়াও তেওঁ ইয়াত ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। গতিকে আজি মাননীয় মন্ত্ৰী মহোদয়ক মই এটাই মাথোন তেখেতক আপুনি কুৱেশ্যনটো কৰক। এই উত্তৰটো হৈছে কি যে নিযুক্তি আমাৰ অন্ততঃ 2 মাহৰ ভিতৰতে দিয়াৰ কাৰণে যথাবিহিত ব্যৱস্থা তেখেতে হাতত লওক, এয়াই মোৰ honorable minister, প্ৰশ্ন আৰু দাবী। অধ্যক্ষ মহোদয়, গোটেই বিষয়টো হৈছে গাঁওবুঢ়াৰ মানে গাঁও প্ৰধানক এপইণ্টমেণ্ট দিব লাগে। মই যোগাযোগো কৰিছোঁ গাঁও প্ৰধানক, যিটো তাত চিপাঝাৰ সমষ্টি বা দৰং ডিষ্ট্ৰিক্টত এই যি পদ খালী আছে তৎকালীনভাৱে প্ৰচেছ আৰম্ভ কৰিছে। আপুনি তেখেতে খবৰ কৰিলে গম পাব যে প্ৰচেছ আৰম্ভ কৰিছে, অতি সোনকালে এপইণ্টমেণ্ট দিব। সেইটোত আপোনালোকে নিশ্চিত থাকক, কাৰণ পোষ্ট আমাৰ চেংচন আছে, কোনো অসুবিধা নাই। আৰু গোটেই ক্ষমতাটো আমাৰ ডিচিৰ ওপৰতে আছে, গতিকে ডিচিয়ে তাতে এইখিনি এপইণ্টমেণ্ট কৰিব পাৰিব, আমাৰ তাত কোনো অসুবিধা নাই।
মই এনেকুৱা কথা মোক মাজে মাজে সকলোৱে কৈ থাকে গাঁওবুঢ়াৰ কথা, গতিকে মই অল আছাম ভিত্তিৰ কথাখিনিও মই ৰাজ্যিক ভিত্তিৰো কৈছোঁ যে আমাৰ গাঁওবুঢ়াৰ টোটেল পোষ্ট আছে ৭,৫৫১টা আৰু তাৰে আমি ফিল আপ কৰিছোঁ ৫,৩২৩টা, ভেকেণ্ট আছে ২,২২৮টা। গতিকে এতিয়া ভেকেণ্ট পোষ্টখিনি আমি ফিল আপ কৰিবলৈ প্ৰত্যেকখন জিলাকে দিছোঁ। বৰাক উপত্যকাত পোষ্ট আছে ৮১১টা, এই গোটেইখিনি প্ৰচেছ কৰিবলৈ দিয়া হৈছে, তাত চলিছে ঠিকেই, কিন্তু শ্ৰীভূমিত অলপ গণ্ডগোল লাগিছে, গতিকে ফ্ৰেছ চিলেকশ্যন কমিটি তাত কৰিবলৈ দিয়া হৈছে, যাতে বৰাক ভেলীত অলপ সমস্যা হয়ে এনেকুৱাত, কিন্তু হ'লেও আমি ডিচিসকলক কৈছোঁ ষ্ট্ৰিক্টলি এই কামটো কৰক, কৰি পেলাই সোনকালে দিয়ক। আৰু ইয়াৰ উপৰিও আমাৰ 3খন জিলাত চাব জুডিচ হৈ আছে, মানে হাইকোৰ্টৰ, গুৱাহাটী হাইকোৰ্টৰ ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও। ইয়াৰ কেছকেইটা শেষ নহ'লে আমি তাত এপইণ্টমেণ্ট দিব নোৱাৰোঁ। গতিকে এই গোটেইখিনি আমি আপোনালোকৰ ওচৰত তেখেতৰ অহা প্ৰশ্নটোৰ মানে সুবিধা লৈয়ে গোটেই অসমৰ গাঁও প্ৰধানৰ পজিশ্যনটো জনালোঁ। আৰু আপোনালোকে ভালকৈ জানে গাঁও প্ৰধানক এইবাৰ আমি দৰমহা বঢ়াই দিয়া হ'ল, 14,000লৈ লৈ যোৱা হ'ল। গতিকে গাঁও প্ৰধানৰ দায়িত্বও বাঢ়িছে। আমি আশা কৰিছোঁ যে অতি সোনকালে এইখিনি দিনৰ ভিতৰতে খালী থকা পোষ্টখিনি পূৰণ হ'ব। Question number 67. গোৱালপাৰাৰ কথা আনিছে স্যাৰ, গোৱালপাৰাৰ কথা Already তেখেতে ক'লে। তাৰমানে হাইকোৰ্ট চলি আছে, অথচ ইণ্টাৰভিউ কেনেকৈ লৈ আছে তেনেহ'লে? আপুনি question কৰক। অভিযুক্ত গোৱালপাৰা জিলাত আপুনি direct question এতিয়ালৈ এটাও গাঁওবুঢ়া পদ হোৱা নাই, মৌজাদাৰ নাই, গাঁওবুঢ়া নাই। গতিকে হাইকোৰ্ট চলা অৱস্থাত কেনেকৈ তাতে ইণ্টাৰভিউ লৈ আছে? আৰু যদি ইণ্টাৰভিউ লয়, 3 বছৰ আগত এডভাৰটাইজমেণ্ট কৰিছে, তাৰপিছত সমষ্টি ডেলিমিটেশ্যন হৈছে, পঞ্চায়ত ডেলিমিটেশ্যন হৈছে, যদি ইণ্টাৰভিউ লয় আকৌ এডভাৰটাইজমেণ্ট কৰি, ফ্ৰেছ এডভাৰটাইজমেণ্ট কৰি এইটো ল'ব লাগে। আৰু হাইকোৰ্ট চলা অৱস্থাত কেনেকৈ ইণ্টাৰভিউ চলি আছে ঠিক আছে। এইখিনি মন্ত্ৰী ক'ব ঠিক লাগে। আছে, Honorable Minister. অধ্যক্ষ মহোদয়, এই বিষয়টো মই খবৰ কৰিব লাগিব যদি ইণ্টাৰভিউ হৈ আছে। আৰু ইণ্টাৰভিউ যদি হৈছে, সেইটোতো এপইণ্টমেণ্ট হাইকোৰ্ট চলি থাকিলে এপইণ্টমেণ্ট দিব নিশ্চয় নোৱাৰিব। মানে ইণ্টাৰভিউ ল'লেও প্ৰচেছ কৰিব পাৰে, কিন্তু এপইণ্টমেণ্ট দিব নোৱাৰিব। সেইটোতো আপোনালোকে আমি হেৰিয়ে জানো সকলোৱে। তথাপিও আপুনি যিহেতু এইটো কথা আনিছে, আমাৰ দৃষ্টিগোচৰ কৰিছে, মই নিশ্চয় আজি ইয়াৰ পিছতে মই যিখিনি খবৰ কৰিব লাগে খবৰ ল'ম। Question number 67. Samsul Huda. Samsul Huda. Sir. Honorable Minister. উত্তৰ সদনৰ মজিয়াত ৰখাইছে। মাননীয় অধ্যক্ষ মহোদয়, মই কোশ্চেন কৰিছিলোঁ, তাৰ উত্তৰত পাইছোঁ। উত্তৰত দিয়া আছে যে আমাৰ ডিব্ৰুগড় হস্পিটেলত মোটামুটি তাত পোষ্ট ভেকেণ্ট আছে, মানে ডক্টৰ